circle officer used to demand lakhs of rupees per bigha. The present one is also taking the same way. No, sir. Baba, এইবিলাক আহিছে নিউট্ৰেল মানুহৰ পৰা মোৰনো তোমাক মই চিনি পাওঁ নে জানি পাওঁ মইতো ইম্পেক্ট ষ্টাডি কৰি আছো ন অফিচবিলাকত প্ৰত্যেকজন অফিচ এটা মই অলপ ক'লে তুমি মোক ইয়াত প্ৰেছাৰ কৰিলে মই দালাল কেইজনৰ নামো কৈ দিম মুকে কৰে বুলি মইতো প্ৰত্যেকটো অফিচৰ ওপৰত ইম্পেক্ট ষ্টাডি কৰাই আছো যে সেই মানুহজনৰ ওপৰত সাধাৰণ মানুহৰ ধাৰণা কি ডিসিজনৰ ওপৰত মানুহজনৰ ধাৰণা কি মই মিটিংতে অহা ডিসি কনফাৰেন্সত কম তোমাৰ ওপৰত পাব্লিকৰ ধাৰণা কি তেওঁৰ ওপৰত পাব্লিকৰ ধাৰণা কি তেওঁৰ ওপৰত পাব্লিকৰ ধাৰণা কি যদি মানুহ ৰুড হয় কথা নাপাতে তেতিয়াও মানুহে বেয়া পায় এই ৰিপৰ্টত হেতু আহি যাব তুমি ঠিক আছে তোমাক মই একো এলিগেশন দিয়া নাই বাট দিস ইজ দা ইমপ্ৰেশন অফ দা পিপল হাউ উই ক্যান চেঞ্জ দা ইমপ্ৰেশন তুমি লোৱা বুলি কোনো প্ৰমাণ নাই আজি তুমি যদি কোৱা মই লোৱা নাই হেও কব লোৱা নাই মই লোৱা নাই তেও লোৱা নাই কিন্তু পাব্লিকেটো না মানে পাব্লিকেটো নিউজৰ ওপৰত নিউজ দিয়ে থাকে যে আমি পইচা দিছো তাৰ মানে আমাৰ নামত কোনোবাই লয় হেতু হ'ব পাৰে আমাৰ নামত কিয় কোনোবাই লয় কাৰণ আমি অফিচত দালালক আহিব দিও আহিলে কব লাগে তোমাৰ কাৰ কাম নেকি হেতুটো পেটাখনত তোমাৰ দেউতাৰো নাই তোমাৰ মাৰো নাম নাই তোমাৰো নাম নাই তুমি কিয় ইয়াত আহিছা যোৱা সেইখিনি আমি কিমান মানুহক খেদি দিছো So মই all circle officerক মই all circle officerক একদম in no uncertain terms কৈছো যে মই চিফ মিনিষ্টাৰ থাকালৈকে মাটিৰ কাম দালালৰ হাতেদি হ'ব নোৱাৰিব This is the final act of a mission বসুন্ধৰা side কিয় কৰিবলগীয়া হৈছে কাৰণ কোনো মানুহে মই নিজে আজিলৈকে কৰাব পানে কলে দাদা না যাব এটো 10-5 দিন লাগে অমুকক দি দিও খি কৰি আনি দি দিব এই ইমপ্ৰেশনটো আমাৰ ওপৰত কিয় হল উই আৰ দা সিভিল সাৰ্ভিস অফিসাৰ টুমৰো উইল বি দা ডিসি মই এই জেনাৰেশনটো কোৱা নাই ৰাইট ফ্ৰম আজি 20 বছৰ 25 বছৰৰ পৰা আমাৰ এই ধাৰণাটো কিয় হল যে দ্বিতীয় অফিসত গলে দালাল লগনে লাইসেন্স নাপায় মাটিৰ কাগজ দালাল নহলে মাটিৰ কাগজ কাৰেকশন নহয় এইটো নহলে আমাৰ ষ্টেট কোটটো কেতিয়াও আগবাঢ়িব নোৱাৰে আৰু যদি সিভিল সাৰ্ভিস অফিসাৰ হেডস এ সাৰ্কেল ইট ইজ এ বিগ অনাৰ টু বি এ সিভিল সাৰ্ভিস অফিসাৰ কিমান পঢ়া শুনা কৰি কষ্ট কৰি পাব লাগে তো আমি যদি আমাৰ ৰেপুটেশনটো 500 টকা 1000 টকাত লৈ যাওঁ ইয়াতকৈতো জাতিটোৰ কাৰণে দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে So I have appointed 3 people against all of your circular konuba retired professor konuba retired headmaster impact assessment hoi thakibo proof kunu na thakibo kintu tumal you people will be keep on exposed that etu he amar sehra So mission বসুন্ধৰাৰ সময়ত there will be a public committee who will look at you আৰু মই এটো বিচাৰিছো this বসুন্ধৰা why I am taking not for anything 2 লাখ মানুহৰ কেছ কবাত হলে হ'ব কবাত ৰূপহিত কোমা মানুহে পট্টা পায় নাপায় মানকাছাৰ পায় নাপায় হাৰ্ডলি I am border কিন্তু মোৰ কথাটো হল যে অসমৰ সংস্কৃতিটো বদলিব লাগে যে সাৰ্কেল অফিচাৰত উই হেড হাই মই যাব পাৰো দুখিয়া বিধৱা মানুহ এজনীও যাব পাৰে কামটো কৰাই লৈ আহিব পাৰে কিয় যায় মানুহ মোৰ নিজৰ মাটিটো মই বিক্ৰী কৰিম এইটো কথাৰ কাৰণে কাবাক কিবা দিব লাগে নেকি মোৰ মাটিটো মই খালি এটাই কৰিম ভাই মাটিটো আপুনি নিজে বিক্ৰী কৰিছে নে কোনোবাৰ প্ৰেছাৰত বিক্ৰী কৰিছে বলে মই নিজে কৰিছো মাটিটোৰ কাগজ চাইছো ঠিক আছে তো why I have to pick up a দালাল মই কিয় দিব লাগে নিজৰ কামৰ বাদে বেলেগৰ কাম বেলেগে লৈ গলে আমি কব লাগে যে এটো কামটো মই নোৱাৰিম কৰিব তুমিটো আহা নাই সদায় বাহিৰৰ মানুহ যাব লাগে মাজৰ মানুহ যাব লাগে নহলে একো নহয় কামৰূপ ডিসি অফিসত লেলছ এণ্ড পাৰমিশনৰ পাহাৰ পৰি আছে কোন মেট্ৰো এডিসি কোন মেট্ৰো এডিসি কোন 7000 কিয় পৰি থাকিব লাগে আৰু উকিল কিয় ধৰিব লাগে মাটি ল্যান্ড সেল পাৰমিশনত
ইয়াত উকিলৰ কি কাম আছে স্যাৰ এতিয়া আমি বন্ধ কৰি দিছো আৰু এতিয়া 1500 লৈকে না 1500 নহয় বাবা জিৰো কৰি দিয়া একোটা ল্যান্ড সেল পারমিশনক উকিল এইবিলাক উকিলৰ কাম হৈছে কোৰ্টত আৰ্গুমেন্ট কৰা ল্যান্ড সেল পারমিশন ওলাটো মও এজন উকিলে ল্যান্ড সেল পারমিশন উলিয়াই দিয়ে নেকি এটোতো মোৰ প্ৰফেশনটোৰ প্ৰতি ডিৰোগেশন ডিসপিউট হে মই যাম 144 তোমাৰ ওচৰত মই আহিম 145 মই তোমাৰ ওচৰত আহিম মই পারমিশন খুজিব কিয় আহিম হেতুটো উকিলৰ কাম নহয় এই যি 1500 ল্যান্ড পারমিশন পৰি আছে তুমি আৰু ডিসিএমক আহি লক কৰিবা 7 তাৰিখৰ ভিতৰত সার্কেল অফিসার গুটে কেজনে ৰাতিয়ে নুখুই হলেও ক্লিয়াৰ কৰি 7 অক্টোবৰৰ দিনাখন ক্লিন কৰি দিব লাগিব যে কোনো ল্যান্ড সেল পারমিশন পৰি থকা নাই স্যার এইখিনি অবজেকশন আছে কিছুমান অবজেকশন কিছুমান আছে অবজেকশন আছে পেপাৰত দিয়া অবজেকশন আছে পেপাৰত দি দিয়া যে এইখিনি অবজেকশন আছে কাৰণে আমি কৰিব পৰা নাই ভাল কথা মোৰ কোনো আপত্তি নাই কিন্তু সেই 1500 মুক সাইডত দিব লাগিব অবজেকশন ৰেইজ বাই অমুক হেতু পারমিশন দিব নালাগে হেতু তুমি অবজেকশনত দি দিলা কিন্তু অবজেকশন নোহোৱাটো 1500 তাত আছে স্যার এটা একোজন দিসপুৰত বা যেতিয়া তোমাৰ চন্দ্ৰপুৰত আহে এজন সার্কেল অফিসাৰৰ পৰা ৰিপোৰ্ট যাওঁতে কিমান সময় লাগে স্যার আমাৰ সার্কুলৰ পৰাটো ৰিপোৰ্ট দিওতে তেওঁলোকে এসপ্তাহ লয় যেতিয়া এপ্লাই কৰে যায় তেওঁ ফিল্ড ভিজিট কৰি পেলাই সার্কুল অফিচাৰে মণ্ডলৰ পৰা ৰিপোৰ্ট লৈ আমাক এসপ্তাহ 10 দিনৰ ভিতৰত দি দিয়ে আমাৰ অফিসত অহাৰ পিছত স্যাৰ ৰৈ নাথাকে মই কালি পৰখি তোমাৰ অফিসত যাম ফাইল কেটা চাই যাম তুমি ডিমান্ড ধুনিয়াকৈ কৈছা 7 দিনত তুমি পঠালা 7 দিনত আহে পেগুৱে মোক কৈছে স্যাৰ নাহে সার্কেল অফিসৰ আৰে এতিয়া মই সিএম হোৱাৰ পিছত আহিছে বেলেগ কথা আগতে কিয় আহা নাছিলে আগতে কিয় আহা নাছিলে